এফালে যদি নিপকুৱে এৰিলে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পানী, আনফালে আকৌ ব্ৰহ্মপুত্ৰৰ পাৰ পুতি পেলোৱাৰ দুঃসাহস। পিছে ব্ৰহ্মপুত্ৰক পুতি পেলোৱাৰ দুঃসাহস কৰিছে কোনে? ভৱিষ্যত অন্ধকাৰৰ দিশে নেকি ফাঁচী বজাৰ উত্তৰ গুৱাহাটী? কোন সময়ত কি ঘটে ঠিক নাই। ব্ৰহ্মপুত্ৰৰ পানীৰ সোঁতে যেন পলকতে শেষ কৰাৰ দিশে ফাঁচী বজাৰ উত্তৰ গুৱাহাটী। নিজৰেই বিপদ ঘণ্টা যেন নিজেই বজাবলৈ আৰম্ভ কৰিছে অসম চৰকাৰে। উদ্যান চাইকেল ট্ৰেক নিৰ্মাণৰ নামত ব্ৰহ্মপুত্ৰৰ পাৰ পুতি ফাঁচী বজাৰ আৰু উত্তৰ গুৱাহাটীক এক প্ৰকাৰে যেন ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিবলৈ প্ৰস্তুতি চলাইছে হিমন্তৰ চৰকাৰে। ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় 500 ফুট দৈৰ্ঘ্যৰ পুতি পেলোৱা হ'ল উদ্যান আৰু চাইকেল ট্ৰেকৰ নিৰ্মাণৰ নামত। নদী এখন বুৰাই বা পুতি পেলাই তাৰ পাৰটো ঠেক কৰি দিলে কেৱল নদীখনৰেই নহয়, ইয়াৰ আশে পাশে থকা সমগ্ৰ অঞ্চলটোৰেই অপূৰণীয় ক্ষতি হ'ব পাৰে। বিশেষকৈ বাৰিষাৰ দিনত ই এক ভয়ংকৰ আৰু অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত, আৰু এই লাচিত ঘাটত এতিয়া লাচিত ঘাটৰ যি পাৰ আছে, ব্ৰহ্মপুত্ৰৰ যি পাৰ আছে, সেই পাৰ প্ৰায় 500 ফুট এতিয়া মাটিৰে পুতি পেলোৱা হৈছে, কিয়নো ইয়াতে এক চাইকেল ট্ৰেক নিৰ্মাণ কৰা হ'ব, আৰু যাৰ বাবে কিন্তু এতিয়া ব্ৰহ্মপুত্ৰৰ যি 500 ফুট পাৰ মাটিৰে পুতি পেলোৱা হৈছে। যিহেতু এই সময়ত কিন্তু এতিয়া এনেধৰণৰ প্ৰশ্ন আহিছে, নাইবা ভাবুকিৰ নাইবা ভয়ৰ এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে, কিয়নো এই যি অংশ, সেই এই অংশৰে কিন্তু ব্ৰহ্মপুত্ৰৰ পানীভাগ এইদৰে এইফালে কিন্তু বৈ আহিছিল অত বছৰে, নাইবা যুগ যুগ ধৰি এইফালেই কিন্তু বৈ আহিছিল। কিন্তু এতিয়া যিহেতু 500 ফুট পুতি পেলোৱা হৈছে, সেয়েহে এতিয়া আশংকাৰ সৃষ্টি হৈছে নাইবা ভয়ৰ সৃষ্টি হৈছে, কিয়নো এই সোঁত যদিহে কেনেবাকৈ যদি এইফালে যদি এতিয়া যিহেতু পুতি পেলোৱা হৈছে, যদিহে এই পুতি পেলোৱাৰ ফলত যদি এই সোঁত যদি উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ সিপাৰে যদি সেই সোঁত যদি গুচি যায় নাইবা খুন্দা মাৰে, তেনেহ'লে সেই উত্তৰ গুৱাহাটীত কেনেধৰণৰ এই পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে, কিয়নো যিহেতু ব্ৰহ্মপুত্ৰৰ যি পানীৰ যি সোঁত, সেই সোঁতে হয়তো বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। উত্তৰ গুৱাহাটীয়ে হওক নাইবা এই অংশৰে যদিহে কোনো কাৰণত যদি এই অংশৰে যদিহে সেই পানীৰ সোঁত যদি প্ৰচণ্ড জোৰত যদি আহে, তেনেহ'লে ফাঁচী বজাৰখনো কিন্তু ভৱিষ্যতৰ দিনটোত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে। যিহেতু ইয়াত চাইকেল ট্ৰেক নিৰ্মাণ কৰা হ'ব, আৰু যাৰ বাবে কিন্তু এই মাটিৰ অংশ আপোনালোকক দেখাই আছোঁ, এই ভাগ এয়া হৈছে ব্ৰহ্মপুত্ৰৰ যি লাচিত ঘাট, সেই লাচিত ঘাটৰ পাৰ, আৰু লাচিত ঘাটৰ পাৰৰ এতিয়া প্ৰায় 500 ফুট অঞ্চল মাটিৰে পুতি পেলোৱা হৈছে। এনেধৰণৰ আপোনালোকক দেখাই আছোঁ, এয়া হৈছে লাচিত ঘাট, আৰু এই লাচিত ঘাটৰ এই অংশ নতুনকৈ মাটি পেলাইছে, এয়া পুতি পেলোৱা হৈছে, প্ৰায় 500 ফুট ব্ৰহ্মপুত্ৰ পাৰ পুতি পেলোৱা হৈছে। সেয়েহে এতিয়া ভৱিষ্যতৰ দিনটোত কিন্তু ফাঁচী বজাৰ নাইবা উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা যি উত্তৰ গুৱাহাটী, সেই উত্তৰ গুৱাহাটীটো কিন্তু এক ভৱিষ্যতৰ দিনটোত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কিন্তু আশংকাই দেখা দিছে। প্ৰতিখন নদীৰে এক নিৰ্দিষ্ট জলবাহী ক্ষমতা থাকে। যেতিয়া নদী এখনৰ বহল পাৰটো পুতি ঠেক কৰি দিয়া হয়, তেতিয়া নদীৰ প্ৰস্থচ্ছেদৰ কালি কমি যায়। একে পৰিমাণৰ পানী কম ঠাইৰ মাজেৰে যাবলগীয়া হ'লে পানীৰ উচ্চতা আৰু গতিবেগ অস্বাভাৱিকভাৱে বৃদ্ধি পায়। বাৰিষাত ধাৰাসাৰ বৰষুণ হ'লে নদীখনে অতিৰিক্ত পানীভাগ ধৰি ৰাখিব নোৱাৰা হয়, আৰু ই ক্ষিপ্ৰতাৰে পাৰ বাগৰি কাষৰীয়া অঞ্চল বুৰাই পেলায়, যাক ফ্লেছ ফ্লাড বা হঠাতে অহা বান বুলি কোৱা হয়। নদীৰ পাৰ ঠেক কৰাৰ ফলত নদীৰ স্বাভাৱিক পানীৰ সোঁত ব্যাহত হয়, ফলত নদীয়ে উটাই অনা গেট, বালি আৰু বোকা তলিতে জমা হ'বলৈ ধৰে, যাৰ ফলত নদীৰ তলিখন ক্ৰমান্বয়ে ওপৰলৈ উঠি আহে, আৰু ইয়াৰ ফলত নদীখনৰ গভীৰতা একেবাৰে কমি যায়। বাৰিষাত অলপ বৰষুণ হ'লেই পানী মাথাউৰিৰ ওপৰেৰে বাগৰিবলৈ ধৰে, আৰু মাথাউৰিৰ ওপৰত জলচাপ বৃদ্ধি পায়, ফলত মাথাউৰি ভাঙি একোটা অঞ্চল পলকতে ধ্বংসস্তূপত পৰিণত হয়। নদী এখন কেৱল পানী বৈ যোৱা নলা নহয়, ই ইয়াৰ আশে পাশে থকা বিশাল অঞ্চলৰ ভূগৰ্ভস্থ জলস্তৰক পুনৰুজ্জীৱিত কৰি ৰাখে।
নদীৰ পাৰ আৰু জলাশয়সমূহ পুতি পকী কৰাৰ ফলত পানী মাটিৰ তললৈ সোমাই যোৱাৰ প্ৰক্ৰিয়া বন্ধ হৈ পৰে। ইয়াৰ ফলত বাৰিষাত বানপানী হ'লেও খৰালি কালত সেইবোৰ অঞ্চলত তীব্ৰ খোৱা পানীৰ নাটনি দেখা দিয়ে। প্ৰতিখন নদী জীয়াই থাকিবলৈ এটা পৰিৱেশগত প্ৰবাহৰ প্ৰয়োজন। নদী পুতি ঠেক কৰিলে পানী স্থিৰ আৰু আবদ্ধ হৈ পৰে, যাৰ ফলত সোঁতহীন পানীত সহজে ঔদ্যোগিক বা ঘৰুৱা আৱৰ্জনা জমা হৈ ইউট্ৰফিকেশ্যন নামৰ প্ৰক্ৰিয়াৰ সৃষ্টি কৰে, য'ত পানীত অক্সিজেনৰ পৰিমাণ শূন্য হৈ পৰে। ইয়াৰ ফলত মাছ কাছ আৰু অন্যান্য জলজ প্ৰাণী মৰি পচি যায় আৰু নদীখন এখন মৃত নদীত পৰিণত হয়। এই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ মুৰব্বী তথা নদী বিশেষজ্ঞ ডক্টৰ যোগেন শৰ্মাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ আপোনালোকলৈ বুলি আগবঢ়ালো। আচলতে নদীখন ঠেক কৰি দিলে পিছলৈ নদীখন বহল হৈ যায়। এতিয়া নদী ব্ৰহ্মপুত্ৰখন গুৱাহাটীতে ঠেক, কিন্তু ইফালে পলাশবাৰী গুমি ওচৰত বহুত বহল তাৰমানে। সেই গতিকে সেই বহুত বহলটো এটা অস্বাভাৱিক কথা। সেইটো হৈছে মানে ইয়াত নদীখন এই গুৱাহাটীৰ ওচৰত ঠেক হোৱাৰ কাৰণে। এতিয়া যদি আৰু ঠেক কৰি দিয়ে, এই এফেক্টটো সেই পিছফালে পৰিব, তাৰমানে নামনিলৈ পৰিব। নামনি, পলাশবাৰী, গুমি এইবিলাক অঞ্চলত মানে নদীখন বহল আৰু বহল হোৱাৰ সম্ভাৱনা থাকিব। তাৰ বাদে ইয়াত যদি নদীখন পুতিছে এনেই নিদিয়ে, নদীখন পাৰত নিশ্চয় তাহাঁতি কংক্ৰিট বা অন্য ধৰণৰ কিবা বেৰা দিব, বা মানে কংক্ৰিটৰ বেৰা হওক বা ইটাৰ বেৰা হওক বা কিবা এটা দিব। নহ'লে মানে মাটিটো খহি ব্ৰহ্মপুত্ৰ আকৌ খহাই লৈ গুচি যাব। কিন্তু ইয়াৰ এফেক্টটো হ'ব মানে হেৰিয়াত ডাউন ষ্ট্ৰীমত। এতিয়া ইমিডিয়েটলি তাতে নহয়, কাৰণ উত্তৰ পাৰেও যিখিনি ঠাই সেইখিনিতো শিলেই আছে, গতিকে তাত খহনীয়া নহয়। গতিকে খহনীয়া হ'বগৈ প্ৰায় 20 কিলোমিটাৰমান দক্ষিণত, শুৱালকুছি, গুমি, পলাশবাৰী, এইবিলাক মোকালমোৱা, এইবিলাক ঠাইত সেই আগতে যিটো মানে নদীখন তাত সেইখিনিত নদীখন 19 কিলোমিটাৰ বহল, গুৱাহাটীত 1 কিলোমিটাৰ বহল, বুজি পালে? গতিকে সেইটো এফেক্টটো তাৰমানে সেই পলাশবাৰী গুমি এইফালেহে হ'ব হ'লে, কিন্তু ইয়াতে একো নহয়। ইয়াতে মানে নহয় এইকাৰণে যে হ'লহেঁতেন যদি উত্তৰ পাৰত মাটি থাকিলেহেঁতেন। উত্তৰ পাৰত মাটি নাই, উত্তৰ পাৰত গোটেইখিনি শিল, গতিকে শিল খহাব নোৱাৰে। আৰু খহোৱা হ'লে বহুত যুগৰ আগতে খহালেহেঁতেন, সেইটো নাই। সেইটো গতিকে এফেক্টটো পিছফালে হ'ব, মানে নামনিলৈ হ'ব। ইয়াত যদি নদীখন আৰু ঠেক কৰি দিয়া যায়, তাৰমানে 70 কবাল হ'ব। 70 কবাল হ'লে মানে তাৰ এফেক্টটো গৈ পেলাই নামনিত হ'বগৈ। এষাৰ কথাই ক'ব পাৰে যে গুৱাহাটীত যিটো ঠেক, গুৱাহাটীখন নদীখন প্ৰায় 1 কিলোমিটাৰ বা 1.2 1.3 এনেকুৱা ধৰণৰ। কিন্তু সেই 1.2 1.3 হোৱাৰ কাৰণে তাৰ নামনিত শুৱালকুছিলৈকেতো শিলেই আছে, তাৰ পিছলৈ আৰু নামনিলৈ চালে পলাশবাৰী, ভূমি, এই অঞ্চলত মেক্সিমাম ইৰ'চন হৈ আছে। আজি নহয়, এইটো বহুত যুগৰ পৰা ইৰ'চন হৈ আছে। আৰু ফলত নদীখন বহল হৈ আগতে 12 কিলোমিটাৰ আছিলে, এতিয়া 19 কিলোমিটাৰ হ'লগৈ। গতিকে সেই হৈছে কেলে 19 কিলোমিটাৰটো একদম অস্বাভাৱিক বহল। গতিকে নদীখন ইয়াত 1 কিলোমিটাৰ, তাত 19 কিলোমিটাৰ এতিয়া। গতিকে এই 1 কিলোমিটাৰকো যদি আৰু ধৰক 20-30 মিটাৰ যদি আৰু কমাই দিয়া যায়, ঠেক কৰি দিয়া যায়, তেতিয়াহ'লে ইয়াৰ এফেক্টটো সেই পিছফালে নামনিলৈ হ'বগৈ। কিমান হ'বগৈ এইটো ক'ব নোৱাৰি, কিন্তু এফেক্টটো হ'লে মানে ইয়াতে নহ'ব, অলপ নামনিত হ'ব। কাৰণ ইয়াতে হ'লহেঁতেন, উত্তৰ পাৰতো খহনীয়া হ'লহেঁতেন, কিন্তু তাত খহনীয়া মানে প্ৰতিৰোধ ক্ষমতা আছে, কাৰণ নদীবিলাকত তাত যিখিনি শিল আছে সেইখিনি শিলে মানে নদীয়ে কাটিব নোৱাৰে। কটা হ'লে কাহানিবাই কাটিলে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বিভিন্ন প্ৰতিবেদন অনুসৰি ভাৰতত হোৱা বানপানীৰ অন্যতম প্ৰধান কাৰণ হৈছে নদী আৰু জলাশয়সমূহৰ ওপৰত হোৱা মানৱসৃষ্ট বেদখল। নদী এখনৰ পাৰ ঠেক কৰা মানে বাৰিষা কালত এক ডাঙৰ প্ৰাকৃতিক দুৰ্যোগক নিমন্ত্ৰণ কৰা। মুঠতে নদীৰ প্ৰাকৃতিক অধিকাৰ সুৰক্ষিত নকৰিলে ভৱিষ্যতে এই পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকাই দেখা দিছে, যাৰ পৰিণাম বৰ বেয়াকৈ ভুগিব লাগিব মহানগৰবাসীৰ লগতে ফাঁচীবজাৰ, উত্তৰ গুৱাহাটী আৰু নামনি অসমৰ বিভিন্ন অঞ্চল। ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।